চুলেমা খাতুনক বিচাৰি পৰিয়ালৰ মাজত হাহাকাৰ। লাহৰীঘাটৰ নিজ ঘৰৰ পৰা ওলাই আহি নিৰুদ্দেশ ৬০ বছৰীয়া বৃদ্ধ মহিলা। ঈদৰ আগদিনা নিজ ঘৰৰ পৰা ওলাই আহিছিল চুলেমা খাতুন। তাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে বৃদ্ধ মহিলা চুলেমা খাতুন। ৩ দিন ধৰি কোনো সন্ধান নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। অৱশেষত চিন্তিত হৈ চুলেমা খাতুনৰ পৰিয়ালৰ লোকে লাহৰীঘাট থানাত নিৰুদ্দেশৰ খবৰ দিয়ে। লগতে একমাত্ৰ ভৰসা হিচাপে কাষ চাপে সংবাদ মাধ্যমৰ। আপুনি যদি ফটোত দেখা এই মহিলাগৰাকীৰ সন্ধান পায় তেন্তে 9101421902 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পৰিয়ালৰ লোকে। নিউজ ডেস্ক ৰিপৰ্ট মটকজোৱা লাইভ। ঈদৰ আগদিনা ৬ তাৰিখ ৰাতিপুৱা লাহৰীঘাটৰ পৰা ওলাইছিলে, কেতিয়াবা ওলাইছে আমি গম পোৱা নাই। এতিয়া আপোনাৰ নিখোজ হৈ আছে, এতিয়ালৈকে আমি সন্ধান পোৱা নাই। আপোনালোকে যদি ক'ৰবাত সন্ধান পায় মোৰ নম্বৰত যোগাযোগ কৰিব। মোৰ নম্বৰ দি আছে 9101421902। মহিলাজনীৰ নাম কি আছিলে? চুলেমা খাতুন। ঠিক, এড্ৰেছটো আপোনাৰ ঠিকনা? এড্ৰেছটো লাহৰীঘাট বৰবৰী গাঁও। মানুহটো কেনে মানসিক বিকাৰগ্ৰস্ত আছে নেকি? অলপ ব্ৰেইনটো ডিফেক্ট আছে, কেতিয়াবা ভাল কথা কয়, কেতিয়াবা অলপ উল্টা কথা